নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ MLA স্কলাৰশ্বিপ আসাম 2025 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰিছে 11 পাছ কৰিছে 12 পাছ কৰিছে যিসকলে PG UG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে ক্লাছ 10 ৰ পৰা যিসকল ওপৰৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপটো যদিহে আপোনালোকে আবেদন কৰে ৫,০০০ পৰা ২০,০০০ পৰ্যন্ত এবছৰত পাব তো এই স্কলাৰশ্বিপটোৰ বিষয়ে সম্পূৰ্ণ ডিটেইলত আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক আলোচনা কৰিছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকে এই এপ্লাই যিহেতু প্ৰচেছটো অফলাইন হয় তো এপ্লিকেশ্যন ফৰ্মখন কেনেকুৱা ধৰণে ডাউনলোড কৰিব কেনেকুৱা ধৰণে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব ক'ত জমা দিব লাগিব কোন তাৰিখৰ পৰা এই স্কলাৰশ্বিপৰ আবেদন চলিব সম্পূৰ্ণ ডিটেইলত আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি আলোচনা কৰিছোঁ যিহেতু এই এপ্লাই প্ৰচেছ অৰ্থাৎ এই স্কলাৰশ্বিপটোৰ আবেদন অফলাইন হয় প্ৰথমে আমি আলোচনা কৰিছোঁ কেনেকুৱা ধৰণে আপোনালোকে এই যিখন এপ্লিকেশ্যন ফৰ্ম হয় ডাউনলোড কৰিব পোনপ্ৰথমে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আমাৰ এই ৱেবছাইটটো সাৰ্চ কৰিব নতুবা আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত বা কমেণ্ট বক্সত দিয়া লিংকত ক্লিক কৰিলে ইয়ালৈ আহিব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে assampro.com আমাৰ যিটো ৱেবছাইট হয় আপোনালোকে তাতেই ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছতেই আমাৰ যিটো ৱেবছাইট হয় এই হোম পেজটো দেখিবলৈ পাব ইয়াতে আপোনালোকে কি কৰিব ইয়াতে সাৰ্চ বাৰ এটা দেখিবলৈ পাইছে ওপৰ কোণাত ইয়াতে আপোনালোকে কি কৰিব সাৰ্চ কৰিব ইয়াতে আপোনালোকে লিখিব MLA স্কলাৰশ্বিপ 2025 তাৰ পিছতে আপোনালোকে ইয়াতে সাৰ্চ আইকন যিটো আপোনালোকৰ মোবাইলৰ কিবৰ্ডত দেখিব তাতে আপোনালোকে সাৰ্চ কিবৰ্ডত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিছোঁ তাৰপিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব আপোনালোকে ইয়াতে MLA স্কলাৰশ্বিপৰ বাবে যিখন ফৰ্ম ফিল আপৰ যিখন ফৰ্ম হয় সেইখন পাব ইয়াতে ক্লিক কৰি দিব ৰিড মোৰ অপশ্যনত তাৰপিছত আপোনালোকৰ যিখন মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব ইয়াতেই আপোনালোকে সম্পূৰ্ণ ডিটেইল MLA স্কলাৰশ্বিপ আসামৰ বিষয়ে পঢ়িব পাৰিব ইয়াতে আপোনালোকে MLA স্কলাৰশ্বিপৰ যিটো এপ্লাই প্ৰচেছ হয় সকলোবিলাক দেখিবলৈ পাব এনেকুৱা ধৰণে ইয়াতে আপোনালোকে MLA স্কলাৰশ্বিপৰ যিটো হাইলাইট হয় অৰ্থাৎ অভাৰভিউ হয় ইয়াতে চাব পাৰে স্কলাৰশ্বিপটোৰ নাম হৈছে MLA স্কলাৰশ্বিপ আসাম ইয়াৰে লাঞ্চ হৈছে অসম চৰকাৰৰ দ্বাৰা লাঞ্চ কৰা হৈছে আৰু স্কলাৰশ্বিপৰ টাইপটো দেখিবলৈ পাইছে মেৰিট কাম মিন্স আৰু এপ্লিকেশ্যন মোড হৈছে অফলাইন অৰ্থাৎ অফলাইনৰ জৰিয়তে এই স্কলাৰশ্বিপটোৰ আবেদন চলিব এলিজিবিলিটি আপোনালোকে দেখিবলৈ পাইছে ক্লাছ 10 আৰু এবভ অৰ্থাৎ ক্লাছ 10 পাছ কৰা হ'ব লাগিব ইয়াতে এমাউণ্ট দেখিবলৈ পাইছে আপোনালোকে তাৰ তলত ৫,০০০ পৰা ২০,০০০ পৰ্যন্ত পাৰ ইয়েৰ এবছৰত আপোনালোকে ইমানটো এমাউণ্ট পাব আপোনালোকে যিকোনো বেলেগ স্কলাৰশ্বিপ আবেদন কৰিলেও এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব কোনো ধৰণৰ টেনশ্যন নাই ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইল পঢ়াৰ পিছত স্ক্ৰল ডাউন কৰিব এই স্কলাৰশ্বিপটো দুটা ভাগত বিভক্ত এটা হৈছে এডুকেশ্যনেল আৰু এটা হৈছে হেল্থৰ অৰ্থাৎ আপোনালোকৰ যদিহে কিবা প্ৰব্লেম আছে হেল্থৰ প্ৰব্লেম আছে তাৰ বাবে আবেদন কৰিব পাৰে বেলেগকৈ আৰু যদি আপোনালোকৰ এডুকেশ্যনেল কিছুমান ফিজ লাগে তাৰ বাবে ইয়াৰ বাবে আবেদন কৰিব পাৰে ইয়াতে আপোনালোকে এলিজিবিলিটি দেখিবলৈ পাইছে ক্লাছ 10 পাছ ক্লাছ 11 পাছ বা ক্লাছ 12 পাছ আৰু লগতে ওপৰত দিয়া আছে আপোনালোকৰ কলেজ ইউনিভাৰ্চিটি যিসকল UG PG ষ্টুডেণ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব আৰু 2.5 লাখতকৈ কি হ'ব লাগিব আপোনালোকৰ এনুৱেল ইনকাম আপোনালোকৰ পৰিয়ালৰ কম হ'ব লাগিব ইয়াতে আপোনালোকে হাউ টু এপ্লাই দেখিবলৈ পাইছে দ্য এপ্লিকেশ্যন প্ৰচেছ ইজ অফলাইন অৰ্থাৎ এপ্লিকেশ্যন যিখন ফৰ্ম হয় অফলাইনৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব লাগিব এখন যিখন ফৰ্ম দেখিবলৈ পাইছে এখন আপোনালোকে ইয়াত ক্লিক কৰিলেও এই যিখন ফৰ্ম হয় ফৰ্মখনৰ ওপৰত ক্লিক কৰিলেও আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু লগতে যদিহে আপোনালোকে HD কোৱালিটিত এই যিখন ফৰ্ম হয় ডাউনলোড কৰিব বিচাৰে অলপ স্ক্ৰল ডাউন কৰিলে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব ইয়াত দেখিবলৈ পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ সম্পূৰ্ণ ডিটেইল দিয়া আছে আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে স্ক্ৰল ডাউন কৰিলে সম্পূৰ্ণ ডকুমেণ্ট কি লাগিব আপোনালোকৰ ইয়াতে দিয়া আছে এই ফৰ্মখন কেনেকুৱা ধৰণে ফিল আপ কৰিব এইখন ফৰ্ম আপোনালোকে জেৰক্স মেচিনত গৈ এখন উলিয়াই ল'ব তাৰপিছত এইখন ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকৰ পোনপ্ৰথমে ইয়াতে আপোনালোকৰ নেম দিব লাগিব
আপোনালোকে ব্লক লেটাৰত অৰ্থাৎ ডাঙৰ ডাঙৰ আখৰেৰে এইখন ফিল আপ কৰিব, কোনো স্মল লেটাৰত নিলিখিব ফৰ্মখন। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দিব, জেণ্ডাৰ চিলেক্ট কৰিব, আপোনালোকৰ গাৰ্জেন নেম, সম্পূৰ্ণ ডিটেইল এইখন ফৰ্মখন ফিল আপ কৰিব, আপোনালোকৰ এড্ৰেছ ফিল আপ কৰিব, তাৰপিছত আপোনালোকে কাষ্ট চিলেক্ট কৰিব, তাৰপিছত ৰিলিজন আপোনালোকে হিন্দু মুছলিম কি হয় তাত চিলেক্ট কৰিব, তাৰপিছত মোবাইল নাম্বাৰ দিব, ইয়াতে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে বেংকৰ ডিটেইলসমূহ দিব লাগিব, যিহেতু বেংকৰ জৰিয়তে পইচাটো ট্ৰেন্সফাৰ কৰা হ'ব। তো বেংকৰ ডিটেইল আপোনালোকৰ যদিহে বেংকৰ ডিটেইল থাকে বেংকৰ ডিটেইল দিব, নতুবা মাক দেউতাকৰ বেংকৰ ডিটেইল দিলেও হ'ব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে দিব লাগিব, আপোনালোকে কি পঢ়ি আছে, অৰ্থাৎ ক্লাছ 10 পাছ নে 12 পাছ নে, ইয়াতে চিলেক্ট টিক মাৰ্ক দিলে হ'ব। তাৰপিছত ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলসমূহ ফিল আপ কৰাৰ পিছত আপোনালোকৰ এখন পাছপৰ্ট চাইজৰ ফটো ওপৰতে লগাব লাগিব আঠা দি। তাৰপিছত আপোনালোকৰ যি ছিগনেচাৰ হয় ছিগনেচাৰ দিব লাগিব, তলত দেখিবলৈ পাইছে। তাৰপিছত ইয়াতে ইনষ্টিটিউট অৰ্থাৎ আপোনালোকৰ কলেজ বা স্কুলৰ এটা ছিগনেচাৰ লাগিব প্ৰিন্সিপালজনৰ, তাৰপিছত ডেটটো দিব। সম্পূৰ্ণ এইখন ফিল আপ কৰিব আপোনালোকে ভালদৰে। আৰু কিছুমান ইনষ্ট্ৰাকশ্যন আছে এই যিখন ফৰ্ম ফিল আপ কৰা, তো সম্পূৰ্ণ ইনষ্ট্ৰাকশ্যনসমূহ আপোনালোকক মই দেখুৱাই দিছোঁ কেনেকুৱা ধৰণে আপোনালোকে ডাউনলোড কৰিব সেই ইনষ্ট্ৰাকশ্যনসমূহ আৰু কেনেকুৱা ধৰণে আপোনালোকে ফিল আপ কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিলে ইয়াতে কি ডকুমেণ্ট লাগে আপোনালোকে জানিব পাৰিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফ্ৰম হেল্থ, যদি ইয়াতে আপোনালোকে ক্লিক কৰে এখন ডাউনলোড হ'ব। অৰ্থাৎ আপোনালোকৰ যদিহে বেমাৰ থাকে তেনেহ'লে ওপৰটোত ক্লিক কৰিব। ইয়াতে আপোনালোকে বেমাৰসমূহ চিলেক্ট কৰিব লাগিব, যদিহে আপোনালোকৰ এক্সিডেণ্ট হৈছে, কিছুমান কেঞ্চাৰ হৈছে, বা ইয়াতে কিছুমান কিডনী লিভাৰ প্ৰব্লেম আছে, তেনেহ'লে এইখন ফৰ্ম ফিল আপ কৰিব। ওপৰত যিটো লিংক আছে তাত ক্লিক কৰি এইখন ফৰ্ম ফিল আপ কৰিব। যদিহে আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নাই, এডুকেশ্যনৰ কাৰণে আপোনালোকে এই MLA স্কলাৰশ্বিপটো ল'ব বিচাৰে, তেনেহ'লে ইয়াতে যিটো ছেকেণ্ড লিংক আছে এপ্লিকেশ্যন ফৰ্ম ফৰ এডুকেশ্যন, সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম হয় ডাউনলোড হ'ব। দুটা পৰ্যায়ত আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰিব পাৰে, হেল্থৰ কাৰণে আৰু এডুকেশ্যনৰ কাৰণে। আৰু এই যিখন ফৰ্ম হয় ফৰ্মখন ফিল আপ কৰি ভালদৰে আপোনালোকে জমা দিব লাগিব MLAৰ হাতত জমা দিব লাগিব। আৰু এই স্কলাৰশ্বিপটো আবেদন কেতিয়া হৈছে বা কেতিয়া হ'ব তাৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। এই স্কলাৰশ্বিপটো আবেদনৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই, অৰ্থাৎ বিভিন্ন ঠাইত অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ হয়, অৰ্থাৎ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ সময়ত চলে আৰু বেলেগ ডিষ্ট্ৰিক্টত বেলেগ সময়ত চলে। কিন্তু ক্লাছ 11-12 পাছ কৰাৰ যিটো সময় অৰ্থাৎ জুন জুলাই মাহতেই এই যিটো স্কলাৰশ্বিপ হয় স্কলাৰশ্বিপটো আবেদন চলে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে মন কৰিবলগীয়া এটা কথা, MLA লগত অলপ আপোনালোকে যোগাযোগ কৰিব লাগিব। আপোনালোকৰ যিটো এৰিয়াৰ MLA হয়, অৰ্থাৎ আপোনালোকৰ MLAৰ লগত যিসমূহ ব্যক্তিয়ে উঠা বহা কৰে তেওঁলোকৰ লগত অলপ যোগাযোগ কৰিব লাগিব। তেতিয়া আপোনালোকে এই স্কলাৰশ্বিপটোৰ আবেদনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব বা আবেদন কেতিয়াৰ পৰা হয় সেই বিষয়ে আপোনালোকে জানিব পাৰিব। কিন্তু এই স্কলাৰশ্বিপটো জুন আৰু জুলাই মাহতেই বিশেষকৈ আবেদন চলে। আপোনালোকে পোনপ্ৰথমে কি কৰিব, এই স্কলাৰশ্বিপখনৰ যিখন ফৰ্ম হয় ডাউনলোড কৰাৰ যিটো লিংক হয় সেইটো দিছোঁ, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এই যিখন ফৰ্ম হয় জেৰক্স কৰিব আৰু আপোনালোকৰ MLAৰ লগত অলপ যোগাযোগ কৰিব। নতুবা আপোনালোকে কিছুমান স্কুল বা ইনষ্টিটিউশ্যনত তেওঁলোকে জনাই দিয়ে যে MLA স্কলাৰশ্বিপৰ আবেদন চলিছে, আপোনালোকৰ ল'ৰা ছোৱালীসমূহক কৈ দিয়ক, বা আপোনালোকে এই বিষয়ে আপোনালোকৰ MLAৰ লগত নিজে যোগাযোগ কৰিও এই বিষয়ে অধিক তথ্য জানিব পাৰিব। তো আমি যেতিয়া স্কলাৰশ্বিপটো আবেদন কৰিছিলোঁ তেওঁলোকে নিজে আমাৰ ইনষ্টিটিউশ্যনক জনাইছিলে যে MLA স্কলাৰশ্বিপৰ আবেদন চলিছে, আৰু সেই সময়ত তেখেতলোকে জনাইছিলে আমাক এখন গাঁওবুঢ়া চাৰ্টিফিকেটো লাগিব। তো আমি যেতিয়া আবেদন কৰিছিলোঁ গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড, বেংকৰ যিখন পাছবুকৰ যি ফটোকপি, আমি সেইসমূহ যেতিয়া আমি এপ্লাই কৰিছিলোঁ তেতিয়া আবেদন ফৰ্মখনৰ লগত সেই গাঁওবুঢ়াৰ চাৰ্টিফিকেট, বেংকৰ পাছবুক, আধাৰ কাৰ্ড আমি লগতে গাঁঠি কেনে জমা দিছিলোঁ। তো আপোনালোকেও এনেকুৱা ধৰণেই পোনপ্ৰথমে আপোনালোকে জানি লওক আপোনালোকৰ এৰিয়াটোত আবেদন চলিছে নে নাই।